নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ 63 সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ সৰ্বে অপি যজ্ঞাবিদো যজ্ঞাক্ষপিত কলমসঃ यज्ञशिष्टामृता भूजो यान्ति ब्रह्मा सनातनम। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ এই সকলো যজ্ঞত তত্ত্বজ্ঞানী লোক যজ্ঞৰ প্ৰভাৱত পাপমুক্ত হয় আৰু তেওঁলোকে যজ্ঞৰ অৱশিষ্ট অমৃত পান কৰি সনাতন ব্ৰহ্মতত্ত্বলৈ গতি কৰে। এইদৰে কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এইখিনি কথা উল্লেখ কৰিছে। শ্লোকৰ তাৎপৰ্যক্ৰমে দ্ৰব্যময় যজ্ঞ, স্বাধ্যায় যজ্ঞ, যোগযজ্ঞ আদিৰ যি ব্যাখ্যা দিয়া হৈছিলে তাৰ পৰা বুজা যায় যে এই সকলো যজ্ঞৰে উদ্দেশ্য হৈছে ইন্দ্ৰিয় সংযম। ইন্দ্ৰিয় সুখ ভোগৰ বাসনাই হৈছে অৱস্থিতিৰ মূল কাৰণ। গতিকে ইন্দ্ৰিয় সুখ ভোগৰ স্তৰৰ পৰা উঠাব নোৱাৰা হৈকৈ যি সহচিত আনন্দ স্বৰূপ যি তত্ত্ব অনুভৱ কৰাটোই হৈছে আচল স্বৰূপ, কিন্তু সেই তত্ত্বটোক সম্ভৱতঃ অনুভৱ কৰিবলৈ পৰাটো বৰ কঠিন সাধ্য। কিন্তু এই স্তৰৰ যি উধাব নোৱাৰালৈকে সচিত আনন্দ স্বৰূপ যি তত্ত্বটো সেইটোক অনুভৱ কৰাটো অসম্ভৱ হৈ পৰে। সচ্চিদানন্দ তত্ত্বটোৰ স্বৰূপ যি ব্ৰহ্ম সনাতন তত্ত্বস্বৰূপৰ যি স্তৰ ওপৰতকৈ অহাৰ সকলো ধৰণৰ যজ্ঞৰ দ্বাৰাই জাগতিক জীৱনৰ পাপৰ কালিমাৰ পৰা মুক্তি পোৱাটো কঠিন হৈ পৰে। আৰু কিন্তু এই জাগতিক জীৱনৰ কালিমাৰ পৰা মুক্তি পোৱাটোৰ মুখ্য স্তৰেই হৈছে সনাতন ব্ৰহ্ম তত্ত্বৰ জ্ঞান। আৰু এনেদৰে পাপমুক্তি হ'ব পাৰিলে কেৱল এই যি জীৱনৰ কালছোৱাত সুখ সম্পদ পোৱা যায় এনেই নহয়, বৰং জীৱনৰ অৱসান ঘটিলেই হয় নিৰ্বিশেষ ব্ৰহ্মৰ লগত মিলি নাইবা পৰম পুৰুষ ভগৱান কৃষ্ণৰ নিত্য সান্নিধ্য লাভ কৰাৰ জৰিয়তে ভগৱানৰ সনাতন ধামত প্ৰৱেশ কৰিবলৈ সমৰ্থ হয় বুলি এই সনাতন ব্ৰহ্মতত্ত্বৰ যি সচ্চিদানন্দৰ স্তৰটোক উপলব্ধি কৰাৰ ফল বুলি ইয়াতে ভগৱান শ্ৰীকৃষ্ণই উল্লেখ কৰিছে। এই শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।